হেল্ল', এয়া পুৰা 1.5 মাহৰ পিছত মই এইটো ভিডিঅ' আপলোড কৰিছোঁ। ইমানেই এলাহ লাগিছিলে, আপলোড নকৰোঁ বুলি ভাবিছিলোঁ। পিছত ভাবিলোঁ নকৰিলেও ভাল নালাগে, ইমান কষ্টকৈ কৰিছোঁ যিহেতু, সেইকাৰণে আপলোড কৰিলোঁ। আপোনালোকে চাগে ভাবিছে আৰু ইমান দিন আগৰ ভিডিঅ' এতিয়া আপলোড কৰিছে। বাকী যি নহওক বাৰু, ভিডিঅ'টো চাব বুলি আশা থাকিলে আৰু। হেল্ল', দেখিছেনে একদম নতুন ৰূপত, পুৰা বোৱাৰী ৰূপত আজি মানে ৰেডি হৈছোঁ। শিৱসাগৰত আছোঁ যিহেতু ভাবিলোঁ ইয়াতে অকণমান ফুৰো, ঠাইবোৰ চাই যাওঁ। তো জল্দি ইয়াৰ পৰা ওলাওঁ, বাকী দেখাই আছোঁ কি চাওঁ। কালিতো কৈছিলোঁ আপোনালোকক যে শিৱদৌলত যাম প্ৰথমে ৰাতিপুৱা। তো আৰু এতিয়া প্ৰথমে তাত গৈ লওঁ। আৰু বিহুৰ বতৰ তো বিহু লগাকৈ অকণমান ৰেডি হৈছোঁ। চাবিটো আনিছে ন? ইয়াৰ পৰা ওলাই দিলোঁ আৰু আমি, যিহেতু আমাৰ ট্ৰেইন আছে আৰু ডাইৰেক্ট এনেকৈ ট্ৰেইনতে সেই কৰিম আৰু। তুমি মোৰ এইবিলাক ধৰিব লাগে আকৌ, চাদৰখন এনে হাজবেণ্ড হৈছে নেকি? ধৰা আকৌ। অঁ, এনেকৈ যাব নেকি? এইটো হেৰি শ্বাহৰুখ খানৰ গানটো কি আছিলে? আঁখোঁ মে তেৰি আইয়ে কাপোৰযোৰ পিন্ধাৰ পিছত মানে মুখত এটা বিহু গান ওলায়ে আছে। এইফালে এখন টেম্পু পালোঁ, মানে এই ৰিক্সা বহি লওঁ। এইফালে বাৰু আহি পালোঁ আৰু ইয়াৰ পৰা আমি চাকি ধূপ লৈ আছোঁ ভিতৰত দিবৰ কাৰণে। তো এতিয়া যাম আৰু ভিতৰত। সঁচাই মানে অনুভৱটো বহুত কিবা এটা বেলেগ আৰু দুইটা আহিলোঁ, ভিতৰত গ'লোঁ, সেৱা ল'লোঁ, চাকি ধূপ জ্বলালোঁ। বহুত বেছি ভাল লাগিলে। এয়া কেনেকুৱা লাগিলে? ইয়াৰ মানে ইমানেই লাজ, মানুহবিলাক চাই আছোঁ। মানুহ নাচাকে গৰু চাব নেকি তোমাক? লাজ সঁচাকৈ কিবা এটা মানে মুখেৰে ভাষা নোহোৱা পৰিৱেশ আৰু ইয়াতে আহিলে তেনেকুৱা হৈ যায়। বাকী এইফালে যে ওপৰত, একদম ওপৰত সেইটো সোণৰ হয়, সেই আগৰ দিনৰ ৰজা মহাৰাজাৰ সেই সোণ এতিয়াও এনেকৈ আছে, ইমান ধুনীয়া হয়। পুৰা ফটো ভিডিঅ' অকণমান ল'লোঁ। বাকী বহুত বেছি ভাল লাগি আছে, মনটো কিবা ক'ব পৰা নাই, প্ৰকাশ কৰিব পৰা নাই, ইমান বেছি ভাল লাগি আছে। এইফালে বহি আছে মোৰ মানে আজিৰ ফটোগ্ৰাফাৰ, ভিডিঅ'গ্ৰাফাৰ এইটোৱে আৰু পিছফালে এয়া বৰপুখুৰী, এইটো চাব যাম বাৰু। আৰু সেই সকলোবোৰ বস্তু ওচৰৰ পৰা চাই আছে আৰু মানে ফিল লৈ আছে, মানে সকলোবোৰ বস্তু জানো চুই চাব, ওচৰৰ পৰাই চাব, সেনেকুৱা আৰু এনেকৈ ফিল লৈ থাকে। বাকী এইবিলাক মানুহ আছে বাৰু, আহিছে বহুতখিনি। সঁচাই আৰু পৰিৱেশটোৰ কথানো কি ক'ম, আপোনালোকৰ চাগে শুনিয়ে আমনি লাগিছে, মই ইমান কৈ আছোঁ, কিন্তু আৰু নকৈও থাকিব নোৱাৰি। একদম আচৰিতে, ইমান ডিজাইন দিছিল তেতিয়াৰ দিনতে, মানুহে এতিয়াও চাগে ভাবি পোৱা নাই এনেকুৱা ডিজাইনবোৰ, ইমান আচৰিত। এইফালে ভিডিঅ' লৈ আছে মোৰ। বাকী ভাল লাগিল আৰু। এইটো বিষ্ণুদৌল, ইয়াতে মানে তিনিটা আছে, শিৱদৌল, দেৱীদৌল আৰু বিষ্ণুদৌল, তিনিওটা চালোঁ। এতিয়া ইয়াৰ পৰা আমি ওলাই দিওঁ আৰু। এইফালে মানে বৰষুণ আহিলে তো আৰু ওলাই দিওঁ জলদি। বৰষুণটো আজি নিদিলেও হয়, কালি ইমান ধুনীয়া বতৰ কৰিছে, আজিও কৰিব লাগিছিলে। দোকানখনত সোমাইছোঁ, আমি এতিয়া পুৰি চাহ খাইছোঁ। এইফালে টেম্পু এখনত উঠি এতিয়া গৈছোঁ আমি প্ৰথমে জেৰেঙা পথাৰলৈ বুলি। এতিয়া আমি সোমাইছোঁ ৰুদ্ৰসিংহ উদ্যানত। তো ইয়াৰ পৰিৱেশটো চাওঁ, আপোনালোকক দেখাওঁ। আৰু সোমাই গেটত ধুনীয়াকৈ কপৌ ফুল দেখিলোঁ। বাকী ইয়াৰ পৰিৱেশ দেখাই আছোঁ। এইফালে আহি আছোঁ, এয়া ঘনশ্যামৰ ঘৰ হয়। বাকী আৰু গোটেইখিনি বস্তু ইয়াতে ভালকৈ লিখা আছে, আমি বাৰু চালোঁ পঢ়ি। এয়া আৰু একদম ভিতৰৰ পৰা চাই আছোঁ, ফটো লৈ আছে। সঁচাই আৰু বহুত কিবা মনটো ভাল লাগিছে। এইফালে মিউজিয়ামত সোমালোঁ, এইবিলাক দেখিলোঁ কিবা কিবি। মিউজিয়ামৰ পৰা ওলালোঁ আৰু দাদাই বহুত ধুনীয়াকৈ আমাক বুজাই দিলে বাৰু, ভাল লাগিলে। এইফালে আমাৰ দাদা হাই কৈ দিয়ক, আপুনি ইমান ধুনীয়াকৈ বুজাই দিলে, থেংক ইউ তাৰ বাবে। বাকী বহুত বেছি ভাল লাগিলে, ইমান পুৰণা বস্তু দেখিলোঁ। সঁচাই আৰু বহুত ভাল লাগিলে। তাৰ পৰা ওলালোঁ, এতিয়া আমি যাম তলাতল ঘৰ। এইফালে এয়া জয়সাগৰ। এইফালে এতিয়া আমি তলাতল ঘৰ আহিলোঁ, এয়া সন্মুখত তলাতল ঘৰ। এয়া ভিতৰত সোমালোঁ আৰু ভিতৰৰ পৰিৱেশ এয়া, ওপৰৰ পৰা এইটো পৰিৱেশ একদম চাৰিওফালে গ্ৰীণ একদম। বাকী বতৰটো অকণমান বৰষুণ দিলেও বাৰু বহুতবাৰ দি আছে, মাজতে এৰি আছে।
তুমি তাৰমানে মোৰ আজি চাদৰৰ পিছতে থাকিবা নেকি? কাপোৰখন মাটিত লাগিলে এই যে প্ৰব্লেম। এইফালে মুখখন ফুলি আছে, মই বোলে তাৰ লগত চেল্ফি নলওঁ। কিমান ফটো লৈছোঁ, কৈছে কি নিজে নিজে লৈ থাক, মোৰ লগত ফটোৱে নুঠে বোলে। বৰষুণ, দুইটাই ছাতিৰ তলত এতিয়া। ইয়াৰ পৰা এতিয়া আমি ওলালোঁ আৰু এতিয়া যাম আমি ৰংঘৰৰ বাকৰিত। আমি গৈ আছোঁ এইখিনি খোজকাঢ়ি, যিহেতু 1 কিলোমিটাৰ হয়, তো দুইটা খোজকাঢ়িয়ে গৈ পাম আৰু। এইফালে পপকৰ্ণ লৈছোঁ আৰু এই চাহ লৈছোঁ, কিন্তু মানে ডাইৰেক্ট পপকৰ্ণ নহয়, পাফকৰ্ণ। ইফালে টিকেট কৰিব গৈছে, এয়া আহি পালোঁ আমি ৰংঘৰ। আৰু ইয়াতে যিহেতু বিহুৰ প্ৰগ্ৰেম হ'ব, সেইটো কাৰণে এইবিলাক মানে ষ্টেজ বনাই আছে। এইফালে মানে কি কৰি আছে বা পুৰা টিকেট কাটাতে ব্যস্ত নে কি বা। দুইটা বেগ লৈ লৈছে পুৰা। দুইটাই মানে অকণমান বহিছোঁ ইয়াতে। বাকী আৰু এয়া মানুহ আছে, পুৰা আহি আছে গৈ আছে। এয়া আমাৰ সন্মুখত ৰংঘৰ। আৰ্কিটেকচাৰ আছিল। মানে সেইগিলা হেৰি যে ডিজাইনগিলা কৰিছিল, পঞ্চামে কৰিছিল আৰু। এই ৰংঘৰৰ বাকৰিতে আগতে ম'হ যুঁজ, শেন চৰাইৰ যুঁজ, কুস্তি খেল, এই সকলোবোৰ হৈছিল ইয়াতে। ৰজা মহাৰাজা তাৰ পৰা বহি ধুনীয়াকৈ উপভোগ কৰিছিলে। এইবিলাক বাৰু আমি কিতাপত পাইছিলোঁ, আৰু আজি সেইবিলাক যদি নিজ চকুৰে দেখি আছোঁ ন, তো বহুত বেছি ভাল লাগি আছে আৰু মনটো। এনেই তেওঁ খালি জান বেলেগ নাই নে কি? এইফালে অকণমানি নাচনী এজনী আছে। এইফালে মই কৈছিলোঁ মানে বনখিনিত খোজকাঢ়ি কিবা গা চা জীপাল হৈ গৈছে, বহুত ঠাণ্ডা ঠাণ্ডা ফিল আহিছে। তো আৰু এয়া জোতা খুলি থৈ পেলাই গৈছে, অলপ বোলে খোজকাঢ়ে। ভাল লাগিছেনে? কিবা এটা ঠাণ্ডা ন পুৰা। ইফালে ওপৰৰ পৰা পৰিৱেশ এয়া। ৰংঘৰৰ পৰা নামিলোঁ বাৰু আমি তলত, সেইকেইটা অকণমান সাৱধান আৰু মানে পৰি যোৱাৰ ভয় আছে। অকণমান সৰু, কেইটামান ডাঙৰ কেইটামান সৰু নে, সেইটো কাৰণে ভয় লাগে। এতিয়া আৰু ইয়াৰ পৰা ওলাই দিওঁ আমি, হৈ গ'ল বাৰু আমাৰ চোৱা। এইফালে মই ড্ৰেছ পাতি চেঞ্জ কৰি ল'লোঁ ইয়াতে, যিহেতু সুবিধা আছিল ধুনীয়াকৈ, তো ইয়াতে ল'লোঁ চেঞ্জ কৰি। এইফালে আহি ষ্টেচন পালোঁ আমি। ট্ৰেইন আছে 3:15 পৰা, তো আমি মানে দুইটাই ভাত খালোঁ এতিয়া। ভাত খাই এতিয়া আকৌ ষ্টেচনলৈ বুলি গৈ আছোঁ। ষ্টেচনৰ ওচৰতে খালোঁ ভাত। আমাৰ এইফালে ট্ৰেইন আহি পাইছে আৰু। আমাৰ মানে শিৱসাগৰৰ যাত্ৰাটো ইয়াতে শেষ হ'ব আৰু, সামৰণি মাৰিম। এইফালে ট্ৰেইন আহিছে, তো তাকে দুইটাই ৰখি আছোঁ। ভাল লাগিল আৰু বহুত বেছিয়ে ভাল লাগিল। আৰু যিখন ট্ৰেইনত আহিছোঁ, আমি আহিছোঁ নাগালেণ্ড এক্সপ্ৰেছ, আৰু সেইখনে আহি আছে। এতিয়া আমি সেইখনতে যাম। এইয়া ট্ৰেইনত দেখা পাইছোঁ আৰু ট্ৰেইন দেখা পাইছোঁ আৰু। এইফালে আমি অহা ট্ৰেইনখন চকুত মেডিচিন লৈ গ'লোঁ, এতিয়া ৰিটাৰ্ণ হৈ আছোঁ। বাকী চকু ভাল নাপালোঁ, আপোনালোকে ভিডিঅ' ফটোবিলাকত দেখিছে মোৰ চকুৰ অৱস্থা। তথাপিও বাৰু একো নাই, বিষ লৈ হ'লেও ঘূৰা ফুৰাখিনি কৰিলোঁ। এতিয়া বাৰু গৈ আছোঁ, আৰু চকু ভাল নাপাম চাগে গৈ নোপোৱালৈকেও। এইফালে আমি মৰিয়নি পালোঁ এতিয়া, মৰিয়নিত ৰখিছে বাৰু, নামি গৈছে সেইফালে কিবা আনিবৰ কাৰণে। সেইফালে গৈছে। আৰু এইটো ইয়াৰে পৰিৱেশ, আৰু এইফালে আমি আছোঁ। তাতে মানে আমি চাহ আনিছোঁ, তো চাহ খাই গৈ থাকিম। এইফালে আছে কেক। দিনটো বহুত ঘূৰা ফুৰা কৰিলোঁ, সেয়ে ভৰিৰ বিষ উঠিছে, সেইকাৰণে ধুনীয়াকৈ মালিচ দি আছে। এইফালে এয়া খানা আমাৰ ট্ৰেইনতে লৈছোঁ বাৰু, তো এয়া দুইটাই খাম আৰু এতিয়া মিলাই পিটিকে খাম ন আমি।
এতিয়া বাৰু ভাত খালোঁ। এতিয়া আমি পাইছোঁ তিতাবৰ, তো কালি গৈ পাম আৰু 5টামান বজাত গৈ পাম আমি দুইটা। বৰষুণ দি আছে তো বহুত বেছিয়ে ঠাণ্ডা লাগিছে, সেইকাৰণে এখন গৰম কাপোৰ আনিব দিছোঁ। এইফালে লৈ আহি আছে ৰ'ব, এইয়া পালানে? এতিয়াই ভাল লাগিছে। এইপিনে পানী আহিব, তুমি ডাইৰেক্ট লৈ আহা এইফালে। ইমান ধুনীয়াকৈ টোপনি মাৰি আহিছিলোঁ, মানে 4টা বাজিছে। আমি ষ্টেচন পালোঁ বাৰু গুৱাহাটী, এতিয়া নামিব হ'ল। টোপনি পূৰা নহ'লে এতিয়া টোপনি গৈ আছে। এইফালে তলত আছে মানুহ, কিবা চাই আছোঁ। এয়া আৰু সেইদিনা মানে ট্ৰেইনত টোপনি যোৱা নাছিল। আজি গৈছিল আৰু মানে খং উঠিছে 4টা বজাতে পোৱাৰ কাৰণে। টোপনি ভাঙি ইমান সোনকালে পালোঁ। ঠাণ্ডা লাগে কাৰণে এখন মেৰাই লৈছোঁ। বাকী পল্টন বজাৰৰ 4টা বজাৰ দৃশ্য, কিমান মানুহ আছে। ট্ৰেইনখনৰ ওপৰতে খং উঠি আছে। বাকী টাইমত পাইছে সেইটো ভাল কথা, কিন্তু মোৰ টোপনিটো ভাঙি গ'ল, সেইকাৰণে খং উঠি আছে। আমি এতিয়া নলবাৰী যোৱা ট্ৰেইন এখন পালোঁ বাৰু, 5টাত যাব চাগে, নিউ বঙাইগাঁও। তো সেইখনত উঠি ল'ম আৰু এতিয়া। বাছত যাম বুলি ভাবিছিলোঁ অকণমান ৰখি, কিন্তু আৰু এতিয়া ইমান জলদি বাছো নাপাম। তো এয়া টিকেট কাউণ্টাৰত আহোঁতে কৈছে কি ট্ৰেইন নাই এতিয়া, 8টাত আছে। তো আমি গ'লোঁ, আকৌ তাত তল আহি গম পাইছোঁ যে নিউ বঙাইগাঁওখন যাব 5টা বজাত। আকৌ টিকেট কাটিব আহিছোঁ। এইফালে জল্দিকৈ 2টা টিকেট কাটিলোঁ নলবাৰীলৈ। টিকেট পালোঁ বাৰু, এতিয়া আৰু গৈ আছোঁ আমি। এইফালে গৈ আছোঁ আমি, আৰু সোনকালে পাম চাগে। আমি 7টাৰ আগত নাবাজাওঁতে পাম, মানে 6:30 দেখাইছে বাৰু, এইটো গম নাপাওঁ। বাকী মোৰ মোবাইলত মানে স্পেচ শেষ, সেইকাৰণে এইটো ইয়াৰ মোবাইলতে কৰিছোঁ। এইফালে ট্ৰেইন দেখাই লৈ গৈছোঁ। ট্ৰেইনখন ভাল লাগিছে, মানে বিহুৰ থিমটো আছেনে পুৰা ড্ৰয়িং কৰা, তাকে দেখাই লৈ গৈ আছোঁ। আমি আমিনগাঁও পালোঁ আৰু বেছি নাই আৰু পাম আৰু। ফাইনেলি আহি পালোঁ নলবাৰী। ট্ৰেইনৰ পৰা নামি এইখিনি ৰুমলৈ খোজকাঢ়ি গৈ আছোঁ, যিটো বেছি দূৰ নহয়। ৰুম পামেই আৰু, দুইটাই গৈ আছোঁ।